মহিলা আৰু জীৱিকা সংগীসকলৰ বাবে ডাঙৰ আপডেট। গছপুলি ৰোপণৰ বাবে এক গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। গছপুলি ৰোপণ নকৰিলে 25,000 টকা নাপাব। সবিশেষ জানিবলৈ এই ভিডিঅ'টো এটা শ্বেয়াৰ কৰক। জীৱিকা সখীসকলৰ প্লান্স ৰেজিষ্ট্ৰেশ্যনৰ কাম সম্পূৰ্ণ হৈ গ'ল। জীৱিকা সখীসকলক পঞ্চায়ত অনুসৰি গছপুলি ভাগ কৰি দিব। জীৱিকা সখীসকলক VO-ৱাইজ গছপুলি ৰোপণৰ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। ৰাজ্য চৰকাৰে অসমত গছপুলি ৰোপণ প্ৰক্ৰিয়া প্ৰত্যেক বছৰৰ জুন মাহত কৰিব। কোনেও যাতে গছপুলি ৰোপণ কৰোঁতে গাফিলতি নকৰে, নহ'লে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব চৰকাৰে। SHG সদস্যই গছপুলি ৰোপণ কৰা মুহূৰ্তত 3 কপিকৈ ফটো উঠিব লাগিব। কেডাৰসকলক এটাকৈ এড দিব। এপত SHG সদস্যৰ 3 কপি ফটো আপলোড কৰিব লাগিব। কেডাৰসকলেও সাৱধানতা অৱলম্বন কৰিব লাগিব। কোনেও যাতে গছপুলি নষ্ট নকৰে আৰু পেলাই নিদিয়ে। ৰাজ্য চৰকাৰে দিয়া কামখিনি শুদ্ধকৈ কৰিব লাগিব, নহ'লে 25,000 টকা লাভ নকৰিব। 10,000 টকা লাভ নকৰা মহিলাসকলেও গছপুলি ৰোপণ কৰিব লাগিব। চৰ অঞ্চলৰ কেডাৰ আৰু সখীসকলে গছপুলি ৰোপণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। পৰৱৰ্তী আপডেট পাবলৈ এতিয়াই ভিডিঅ'টো এটা শ্বেয়াৰ কৰি পেজটো ফ'ল' কৰক। ধন্যবাদ।